দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃক কৰা অপমানক লৈ আজি দেখিব পোৱা গৈছে অসম ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা এক প্ৰতিবাদী কাৰ্যসূচী উলিয়াইছে আৰু দেখিব পোৱা গৈছে ভঙাগড় উৰণীয়া সেতুৰ ঠিক তলতে এইদৰে সমবেত হৈছে ভাৰতীয় জনতা পাৰ্টিৰ কেইবা শতাধিক এই মুহূৰ্তত কৰ্মী সমবেত হৈছে আৰু এই কৰ্মীসকলে তেখেতসকলে ৰাজীৱ ভৱনৰ সন্মুখলৈ প্ৰতিবাদী কাৰ্যসূচী লৈ যাব আৰু ৰাজীৱ ভৱনলৈকে প্ৰতিবাদী কাৰ্যসূচী লৈ যোৱা এইসকল ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা কৰ্মী আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো সদল বলে এই মুহূৰ্তত তেখেতসকলে ৰাহুল গান্ধী মুন্দাবাদ ধ্বনিৰে এইদৰে সৰব হৈছে कांग्रेस पार्टी हाय हाय राहुल गांधी मुर्दाबाद 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 मल्लिकार्जुन खड़गे मुर्दाबाद 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 राहुल गांधी मुर्दाबाद 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 कांग्रेस को बैक कांग्रेस पार्टी हाय हाय रंजीत शर्मा সব কংগ্ৰেছ পাৰ্টিয়ে মহিলা শক্তিক বিশেষকৈ প্ৰধানমন্ত্ৰীৰ মাতৃক অৱমাননা কৰিছে তেওঁলোকে অপশব্দ ব্যৱহাৰ কৰিছে তাৰ প্ৰতিবাদত আজি আমি এই সমদল কৰিছোঁ কংগ্ৰেছৰ কাৰ্যালয়লৈকে আমি কংগ্ৰেছ পাৰ্টিক সকীয়াই দিছোঁ যাতে তেওঁলোকে পৰৱৰ্তী ভৱিষ্যতলৈ কোনো মাতৃক অৱমাননা কৰাৰ সাহস নকৰে আজি মাতৃশক্তি জাগ্ৰত হৈছে আৰু মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বত দেশত মাতৃশক্তিৰ বিকাশ ঘটোৱা হৈছে আৰু কংগ্ৰেছ দলে মাতৃক অৱমাননা কৰিছে আমি সেই অৱমাননাৰ বিৰুদ্ধে এই প্ৰতিবাদ কৰিছোঁ আৰু এয়া কাৰ্যসূচী এই মুহূৰ্তত আৰম্ভ কৰিছে ভঙাগড় উৰণীয়া সেতুৰ তলৰ পৰা ৰাজীৱ ভৱনৰ অভিমুখে এই কাৰ্যসূচী যাব আৰু সেই ধৰণে যদি চোৱা হয় সদল বলে এই মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক প্ৰদেশ কংগ্ৰেছৰ যিসকল কাৰ্যকৰ্তা সেই কাৰ্যকৰ্তাসকলৰ উপস্থিতিত এই কাৰ্যসূচী গ্ৰহণ কৰি তেখেতসকলে এক প্ৰকাৰ ৰাহুল গান্ধীয়ে কৰা অৱমাননাৰ বিৰুদ্ধে তেখেতসকলে এইদৰে সৰব হৈ উঠিছে সচ্ছল হৈ উঠিছে দেখুৱাইছো ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আৰু তেখেতসকলে এই মুহূৰ্তত কাৰ্যসূচী লৈছে ৰাজীৱ ভৱনলৈকে আৰু আৰক্ষীৰ দেখিব পোৱা গৈছে কৰ্তৃত্ব নিৰাপত্তা বেহু য'ত ৰাজীৱ ভৱনৰ সমীপত কোনো কাৰণত ৰাজীৱ ভৱনলৈকে আগুৱাব নোৱাৰে এই প্ৰতিবাদী সমদল তাৰ কাৰণে আৰক্ষী বাধা প্ৰদানৰ চেষ্টা চলোৱা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃক কৰা অৱমাননাৰ বিৰুদ্ধে এই কাৰ্যসূচী আৰু কিছু সময় পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও ইয়াৰ তীৰ্যকভাৱে সমালোচনা কৰিছে যে কোনো নাৰী জাতিৰ বিৰুদ্ধে এনেকুৱা মন্তব্য শোভনীয় নহয় আৰু এই মন্তব্যৰ গৰিহণা জনাইছে ধিক্কাৰ জনাইছে আৰু এগৰাকী দেশৰ প্ৰধানমন্ত্ৰীৰ মাতৃক বা নাৰী জাতিক কেনেদৰে অপমান কৰিব পাৰে তাক লৈ তেখেতে সৰব হৈছে আমি প্ৰণৱ তকৰ আছে সমগ্ৰ ভাৰতবাসীৰ প্ৰত্যেকগৰাকী মাতৃক অৱমাননা কৰা হয় কংগ্ৰেছৰ যি সংস্কাৰ যি কালচাৰ সেই কালচাৰ অধপতনে যোৱা কালচাৰ তেওঁলোকে সংস্কৃতি নাজানে কালচাৰ নাজানে তেনেকুৱা এটা সংগঠনক প্ৰতিজন ভাৰতীয়ই বহিষ্কাৰ কৰিব লাগে আৰু আমি ইয়াৰে তীব্ৰ প্ৰতিবাদ কৰিছোঁ আমি কৈছোঁ যে কংগ্ৰেছক সৰ্বভাৰতীয় পৰ্যায়ত সকলোৱে বহিষ্কাৰ কৰিব লাগে কংগ্ৰেছ পাৰ্টি মুৰ্দাবাদ কংগ্ৰেছ পাৰ্টি মুৰ্দাবাদ মল্লিকাৰ্জুন খাৰগে মুৰ্দাবাদ মুৰ্দাবাদ ৰাহুল গান্ধী মুৰ্দাবাদ এনেদৰে দেখিবলৈ পোৱা গৈছে এইদৰে কাৰ্যসূচী দেখুৱাইছোঁ আমি
ৰত্না সিং সন্মুখত উপস্থিত আছে তেখেতৰ পৰা আমি ভাষ্য ল'বলৈ চেষ্টা কৰিছোঁ তেখেতৰ পৰা আমি এই মুহূৰ্তত ভাষ্য ল'ম কাৰণ সকলোৱে সৰব হৈছে সকলোৱে এই মুহূৰ্তত মন্তব্য জনাইছে ধিক্কাৰ জনাইছে গৰিহণা জনাইছে এই গোটেই কাৰ্যখিনিক গতিকে আমি চৰিত্ৰ লেতেৰা আৰু এই কংগ্ৰেছৰ কালচাৰ হয় আমাৰ ভাৰতীয় কালচাৰ নাৰী শক্তিক অপমান কৰা নহয় ৰাহুল গান্ধী ক'ৰ পৰা শিকি আহিছে এই কালচাৰ বিদেশী কালচাৰ শিকিছে চ' ৰাহুল গান্ধীক আমি সাৱধান কৰিব আহিছোঁ কংগ্ৰেছক আমি সচেতন কৰিব আহিছোঁ যে এইবোৰ কাম বন্ধ কৰা ডেমক্ৰেচিত আপোনালোক যি কৰিব পাৰে কিন্তু মাতৃ শক্তিক আমি গালি সহ্য নকৰোঁ আজি ভাৰতীয় জনতা পাৰ্টীৰ মাতৃ শক্তি সকলোৱে মিলাই আহিছে আমি ওলাই আহিছোঁ ৰাহুল গান্ধীক আমি হুংকাৰ দিবলৈ যে আজি আমি মাতৃ শক্তি আমি সহ্য নকৰোঁ আমাৰ ভাৰত মাতা আমাৰ মাতৃ শক্তিক তেওঁ অপমান কৰে এইটো সহ্য নহ'ব দেখিব পোৱা গৈছে গুৱাহাটীৰ পাৰিষদ ৰত্না সিঙে এই মুহূৰ্তত ধিক্কাৰ জনাইছে গৰিহণাই জনাইছে এই ভাষ্যক লৈ প্ৰধানমন্ত্ৰীৰ মাতৃক কৰা যি অৱমাননা এই মন্তব্য কোনোবাৰে গ্ৰহণ নকৰে ইয়াৰ ব্যৱস্থা হ'ব লাগিব বুলি জনাইছে অপমান সহ্য কৰা নহ'ব মাতৃক অপমান সহ্য কৰা নহ'ব মাতৃক অপমান সহ্য কৰা নহ'ব তীব্ৰ গৰিহণা জনাইছোঁ সম্পূৰ্ণ গৰিহণাযোগ্য কাৰণ ভাৰতবৰ্ষক মাতৃক সৰ্বোচ্চ সন্মান দিয়া হয় কিন্তু এই ধৰণৰ অপমানটো আমি কেতিয়াও সহ্য নকৰোঁ কেৱল ক্ষমতাৰ স্বাৰ্থত আৰু কংগ্ৰেছ আজিৰ দিনত এটা ফাৰ্ষ্ট্ৰেটেড দল তেওঁলোকে ক্ষমতা আহিবলৈ যিকোনো প্ৰকাৰৰ প্ৰণালী ব্যৱহাৰ কৰে কিন্তু আমি সেইটো কেতিয়াও মানি লওঁ ইয়াৰ তীব্ৰ গৰিহণা জনাইছোঁ কাৰণ ভাৰতবৰ্ষত মাতৃক সৰ্বোচ্চ সন্মান দিয়া হয় আৰু ভাৰতীয় জনতা পাৰ্টীয়ে মাতৃক প্ৰত্যেক যুগতে সৰ্বোচ্চ সেইকাৰণে আমি ভাৰত মাতাকে জয় কওঁ গতিকে এই অপমান আমি কেতিয়া হয়তো তাৰ প্ৰতিবাদ কৰিবলৈ আমি ইয়াত আজি উপস্থিত হৈছোঁ ধন্যবাদ জনাইছোঁ আৰু এইদৰে দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই যি এই কাৰ্যসূচীত অংশ লৈছে তেখেতসকলে ধিক্কাৰ গৰিহণা জনাইছে আৰু এই ভাষ্যক কোনো কাৰণত তেখেতসকলে গ্ৰহণ কৰিব নোৱাৰে বুলি উল্লেখ কৰিছে আৰু সন্মুখত আমি দেখুৱাইছোঁ যে এই মুহূৰ্তত ৰাজীৱ ভৱনলৈকে প্ৰায় 150 মিটাৰ বাকী আৰু তাৰ প্ৰাকখনত আৰক্ষীৰ এক বৃহৎ বেৰিকেড দিয়া হৈছে আৰক্ষী যাতে কোনো কাৰণত ৰাজীৱ ভৱনলৈকে প্ৰতিবাদকাৰীসকল যাব নোৱাৰে বা বিজেপিৰ কাৰ্যকৰ্তাসকল যাব নোৱাৰে তাৰ কাৰণে বেৰিকেড দিয়া হৈছে আৰু এয়া এফালে আৰক্ষী নিৰাপত্তাৰক্ষী আৰু আনফালে দেখিব পোৱা গৈছে প্ৰতিবাদকাৰী তথা বিজেপি কৰ্মী আৰু তেখেতসকলে এই মুহূৰ্তত এই বেৰিকেড ভাঙি তেখেতসকলে ৰাজীৱ ভৱনৰ সন্মুখলৈকে তেখেতসকলে যোৱাৰ চেষ্টা ৰাহুল গান্ধী গো বেক ধ্বনিৰে মল্লিকাৰ্জুন খাৰ্গে গো বেক ধ্বনিৰে এই মুহূৰ্তত মুখৰিত কৰিছে পোৱা গৈছে আৰক্ষীৰ বৃহৎ বেৰিকেড ভাঙি মুখে যোৱাৰ এয়া চেষ্টা মুখৰ ওপৰত এইদৰে সৰব হৈ উঠিছে কেইবা শতাধিক কৰ্মীৰ এয়া ক্ষোভ বিক্ষোভ সন্মুখত ড্ৰাইভাৰৰ ওপৰত থকালে ভাল আছিলে যুঁজাম স্থিতি দেখিব পোৱা গৈছে এফালে আৰক্ষী প্ৰশাসন আৰু আনফালে দেখিবলৈ পোৱা গৈছে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল তথা প্ৰতিবাদকাৰীসকল আৰু তেখেতসকলে সৰব হৈছে
ৰাজীৱ ভৱনলৈকে প্ৰায় 150 মিটাৰ বাকী আৰু তেনে অৱস্থাত আৰক্ষীৰ যে এয়া বৃহৎ বেৰিকেড আৰু সেই আৰক্ষীৰ বৃহৎ বেৰিকেডেৰে বাধা দিয়াৰ চেষ্টা চলাইছে কিন্তু যেন কোনো কাৰণতে প্ৰতিবাদকাৰীসকলে ৰ'বলৈ বিচৰা নাই তেখেতসকলে যিকোনো প্ৰকাৰে ৰাজীৱ ভৱনৰ সন্মুখলৈকে যাব বিচাৰিছে আৰু তাৰ সন্মুখত তেখেতসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু প্ৰতিবাদী কাৰ্যসূচী সেই ৰূপায়ণ কৰাৰ যি শ্লোগানেৰে তেখেতসকলে আৰম্ভ কৰিছিলে ভঙাগড় উৰণীয়া সেতুৰ তলৰ পৰা কাৰ্যসূচী সেই কাৰ্যসূচী তেখেতসকলক যদিওবা থমকি ৰোৱাৰ চেষ্টা কৰা হৈছে আৰক্ষীক বাধা দিয়া হৈছে আৰক্ষী তথাপি যেন তেখেতসকলে ক'বলৈ বিচৰা নাই আৰু তেখেতসকলে এই মুহূৰ্তত আৰক্ষীৰ যি বিহু সেই বিহু ফালি তেখেতসকলে ওলাই যোৱাৰ চেষ্টা কৰা দেখিব পোৱা গৈছে মুঠৰ ওপৰত দেখিব পোৱা গৈছে যে ইতিমধ্যে বহু সংখ্যক প্ৰতিবাদকাৰী সেই বিহু ফালি আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ